ৰূপহীহাটৰ বিধায়ক কোন? নুৰুল হুদা। নুৰুল হুদাই কি কৰে? কেলেংকাৰী। কেইটামান প্ৰশ্নৰ উত্তৰ দিব লাগিব বিধায়ক নুৰুল হুদাই। যুৱ কংগ্ৰেছৰ সভাপতি ইক্ৰামুল হুছেইন ডাঙৰীয়া কোনখন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে আৰু তেখেতৰ পত্নী কোনখন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে, তেওঁৰ সৰু ভাইটি কোনখন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে, সিহঁতে কেনেকৈ টকা পালে স্কলাৰশ্বিপৰ, 20,000 টকা সিহঁতৰ একাউণ্টত কেনেকৈ সোমাল, এইটো উত্তৰ আমাৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই দিব লাগিব। সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বাবে ধন আহে বিধায়ক পুঁজিলৈ। সেই পুঁজিৰ টকাৰে দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীয়ে সামান্য সকাহ পায়। পঢ়া শুনাৰ বাবে খৰচ কৰিব পৰাকৈ স্কলাৰশ্বিপ পোৱাটো কিমান আনন্দৰ কথা সেয়া এগৰাকী শিক্ষাৰ্থীয়েহে বুজে। কিন্তু বিধায়ক নুৰুল হুদাই নুবুজে শিক্ষাৰ্থীৰ কথা। এইখন তালিকাখনত এয়া হিতাধিকাৰীৰ নাম: আব্দুল ৱাহাদ চৌধুৰী, ইক্ৰামুল হুছেইন, আফজলুৰ ৰহমান। কাগজে পত্ৰ এওঁলোক ছাত্ৰ, মেধাৱী ছাত্ৰ, মানুহ এইকেইজন। নুৰুল হুদাৰ মতে এওঁলোক ছাত্ৰ, এওঁলোকেই পালে ছাত্ৰবৃত্তিৰ ধন, প্ৰকৃত মেধাৱী ছাত্ৰই কিন্তু নাপালে। এয়া কেনেকৈ সম্ভৱ? স্পষ্ট হ'ব এইখন ফটোত। এওঁ হ'ল ৰূপহীহাটৰ যুৱ কংগ্ৰেছৰ সভাপতি ইক্ৰামুল হুছেইন। একেদৰে এওঁলোকো বিধায়ক নুৰুল হুদাৰ চেলা চামুণ্ডা। সেইবাবে ধন পাবলৈ সফল হ'ল এওঁলোক। চৰ্চা চলিছে ছ'চিয়েল মিডিয়াতো। এওঁ শিঙীয়া জিলা পৰিষদৰ সদস্য, এওঁ পালে সুবিধা আঁচনিৰ ধন। এনে ছাত্ৰ এতিয়া ৰূপহীহাটৰ চুকে কোণে। এইসকল ছাত্ৰ নুৰুল হুদা মাষ্টৰৰ মৰম, আঁচনি হ'ল পুথি, কেলেংকাৰীৰ অধ্যয়ন, ধন আহিলেই পৰীক্ষা, ফলাফলত পকেট গৰম। ৰূপহীহাটৰ পৰা তফজ্জুল হুছেইন, ডি নিউজ।